ইয়াত আমাৰ নতুন ভিডিঅ'ত আগবঢ়াইছে আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি মতিয়া ৰাসতলীত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চাবলৈ আহিছো। চাওক গাইজ আপোনালোকে এই ৰাধা কৃষ্ণ হয়, ৰাধা কৃষ্ণক ভালদৰে আপোনালোকে চাওক। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছো। সম্বৰ্ধনা জনাব ৰাস কমিটিৰ সাধাৰণ সম্পাদক ৰমেন শৰ্মা। এটি জাপিৰে তেখেতক সম্বৰ্ধনা জনাব কমিটিৰ সহকাৰী সম্পাদক ভেগেন ডেকাই। অজিত ডেকা ডাঙৰীয়াকো আমাৰ কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ ওলাইছো। সম্বৰ্ধনা জনাব সঞ্জয় ডেকা সহকাৰী সম্পাদক। আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছো। সম্বৰ্ধনা জনাব অভ্যৰ্থনা কমিটিৰ সম্পাদক দীপক দাস। আমি আমাৰ আঞ্চলিক কিশোৰ ডেকা। বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকল, উপস্থিত ভক্তপ্ৰাণ ৰাইজ, জয় জয়তে বাইহাটা চাৰিআলি প্ৰত্যেক বছৰে আমি ৰাসলৈ আহোঁ আৰু ৰাসত দুই এষাৰ কৰি মানুহৰ মাজত আমি মিলিত হওঁ। এইবাৰ ৬৭তম ৰাস, এই ৰাস মহোৎসৱত ভক্তপ্ৰাণ ৰাইজক দেখি নথৈ আনন্দিত আৰু সুখী অনুভৱ কৰিছে। গাইজ এইজনে হৈছে আমাৰ বাইহাটা চাৰিআলিৰ মহিদুল। আজি মহিদুল আছে মতিয়া ৰাসতলীত মহিদুলে আজি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ হিয়াৰ আমঠি জুবিনদাৰ গীত গালে, প্ৰায় 12টা গীত গালে। মহিদুলক মই সুধিছো তুমি ইমান গীত গায়াৰ পৰা মানে শিকি আছিলা? 6-7 বছৰমান আগৰ পৰা জুবিনদাৰ গীত। আচ্ছা, তোমাৰ গীত শুনি আজি বহুত ভাল লাগিল। অকমান কোৱাচোন তুমি কেনেকৈ গীত শিকিলা? মই মানে মোৰ লগত এজন ফ্ৰেণ্ড আছে। ক'ত ঘৰ? ঘৰ গোগত হয়, গোগত ৰিতাজ কাজী বুলি কয়। তেওঁৰ লগত গান শিকিছোঁ। তাৰপিছত মোৰ বহুত হেঁপাহ আছিল জুবিনদাৰ গান গাব আৰু জুবিনদাক লগ কৰিব মন আছিল, কিন্তু লগ পোৱা নহ'ল। মানে লাকটো বেয়া বুলি কওঁ, সেইকাৰণে আৰু এই মানে গানৰ কাৰণে অলপ হেঁপাহ কৰি আছোঁ। বহুত দুখিত এতিয়া জুবিনদা নাই, কিন্তু সিয়াত সদায় থাকিব। সেইখিনি সময়তে যাদুক সন্মান জনাই আপোনালোকে প্ৰতিকৈ হাত চাপৰি দিলে আমি যথেষ্ট আগ্ৰহী হ'ম আৰু যাদু খেল দেখুৱাবৰ কাৰণে আৰু বেছি আমি উৎসাহিত হৈ পৰিম। পিছে যাদু খেলৰ মাজে মাজে তোমালোকে আমাক হাত চাপৰি থাকিবানে নাথাকা? বহুত দুৰ্বল। সহকাৰী সম্পাদক সঞ্জয় ডেকা। তাৰপিছতে আমাৰ ইউটিউবাৰ আনোৱাৰ হুছেইন, তেওঁ আজিকালি আমাৰ দুৰ্গা পূজাই হওক, ৰাসেই হওক অথবা যিকোনো অনুষ্ঠানেই হওক সাক্ষাৎকাৰ লয় আৰু সাক্ষাৎকাৰ লৈ আমাক বহুত প্ৰচাৰ কৰে। গতিকে আনোৱাৰক মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিবলৈ অনুৰোধ জনাম। ত্ৰৈলোক্য শৰ্মা ডাঙৰীয়া। গাইজ মোৰ লগতে ভণ্টিহঁত আছে। ভণ্টি, তোমালোকৰ মানে ডেন্সটো চাই পেলাই মোৰ সঁচাকৈ ভাল লাগছে, মানে অন্তৰত কাটি যাওঁ মানে কৈছে আৰু। আচ্ছা, তোমালোকৰ কেনেকুৱা লাগছে? তোমালোকে মানে অকণমান ফালাফালিকৈ হৈছে এফালে ভাগ। আচ্ছা, তোমালোকৰ কেনেকুৱা লাগছে ডেন্সটো কৰি? ভাল লাগছে নে? সঁচাই ভাল লাগছে আৰু মোৰো সঁচাই ভাল লাগছে ডেন্সটো চাই পেলাই। যে না তোমালোকৰ ঘৰ ক'ত? ওচৰতে নেকি? আচ্ছা, ডেন্সটো তোমালোকক কোনে শিকাইছে? তুমি শিকাইছে? আচ্ছা, বহুত ভাল হৈছে ভণ্টি, ধন্যবাদ। Oh, my.
দাদা নমস্কাৰ দাদা বায়তা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱ আজি 45তম বায়তা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱৰ আজি অন্তিম নিশা আজি অন্তিম দিনৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে এতিয়া বৰ্তমান মঞ্চত আছে আমাৰ জনপ্ৰিয় যাদু খেল প্ৰদৰ্শক আলতাভূষণ খণ্ডকৰ ডাঙৰীয়াৰ যাদু খেল চলি আছে আমি কিছু সময় পিছতে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ জুবিন গাৰ্গৰ লগত সহশিল্পী হিচাপে গান গোৱা অখিল ভৈৰৱ তেখেতৰ সংগীতানুষ্ঠান আছে তাৰপিছত আমাৰ মনোদীপ কাকতি আৰু ভায়লিনা এনেকৈ বিভিন্ন স্থানীয় চাকাইজ কমিটিৰ বিষয়ববীয়াসকল সকলো কাৰ্যালয়ত উপস্থিত আছে আমি আপোনালোকক ভালদৰে দেখুৱাই আছোঁ চাকাইজ সকলো কমিটিৰ বিষয়ববীয়াসকল উপস্থিত আছে চাকাইজ আপোনালোকে ভালদৰে চাক আপোনালোকক দেখুৱাই আছোঁ দাদা নমস্কাৰ দাদা বায়তা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱ আজি শেষ পূজা তাৰে বিষয়ে কি ক'ব আমি প্ৰথমতে আৰম্ভ কৰিছোঁ আয়তীসকলৰ দ্বাৰা নাম পৰিক্ৰমণ কৰি আমি মঞ্চ মুকলি কৰিছোঁ তাৰপাছত আছে আমাৰ কণ্ঠশিল্পী অখিল ভৈৰৱ মনোদীপ কাকতি আৰু ভায়লিনা সমূহৰ গীতৰ পৰাই আৰু অন্যান্য শিল্পীসকলৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী আছা তোমালোকৰ বাবে কৈছো তোমালোকৰ বাবে ডক্টৰ ইন্দ্ৰজিৎ কলিতা এজন আদৰ্শৱান ব্যক্তি তোমালোকৰ বাবে আদৰ্শ তোমালোকৰ প্ৰত্যেকে আৰু ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে ইন্দ্ৰজিৎ কলিতাৰ বাবে এটা ডাঙৰ হাত চাপৰি দিব লাগে মই আৰু এবাৰ হাত চাপৰি বিচাৰিম এই সুন্দৰ অনুষ্ঠানটি সুন্দৰভাৱে আয়োজন কৰা উদ্যোক্তাবৰ্গলৈ খুব ডাঙৰ হাত চাপৰি লাগে ৰাস্তা কেনেকুৱা লাগছে বঢ়িয়া লাগছে তোমাৰ নাম কি আচ্ছা তোমাৰ ঘৰ ক'ত ভাল লাগছে ঠিক আছে মাইনা ধন্যবাদ পুরস্কার দাতা ডক্টর ইন্দ্রজিৎ কলিতা বনজিৎ ডেকা আৰু যতীন ডেকাকো আমাৰ কাৰ্যকৰ্তাসকলক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছো ভাল মানুহবোৰ পাওঁ নিজৰ আপোন মানুহবোৰ পাওঁ আপোনাৰ নিচিনা মানুহবোৰ পাওঁ আৰু ভাল লাগে সদায় সুন্দৰকৈ থাকোঁ আৰু এতিয়া প্ৰগ্ৰেম এটা আছে মই উন্মোচন কৰিব লাগিব ঠিক আছে ছাৰ ধন্যবাদ কেনেকুৱা লাগিল ভাল লাগছে বাইদেউ কৰিছো ইয়াৰ পিছতে এটি গীত পৰিবেশন কৰিব এবালে ভাইটি কেনেকুৱা লাগছে এবালে পিছফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগিল পৰিবেশন কৰিব কুলদীপ ডেকাই এবালে বাইদেউ
এফালে আপোনালোকৰ কেনেকুৱা লাগিল ভাল লাগছে এফালে আইতা কেনেকুৱা লাগিল ভাল লাগিল নে বেয়া লাগিল ভাল লাগছে ন এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগিল ফাংচন চাই বঢ়িয়া নে মোটিয়া ৰাসতলিত ফাংচন চাই কেনেকুৱা লাগিল বাইদেউ মজা এফালে মজা আৰু এফালে পিছফালে চবে ঠিকে আছে নে ভাল লাগছে নে বেয়া লাগছে ভাল লাগছে তোমাৰ গাছটো গুটি ফেলে বহুত সঁচাকৈ ভাল লাগে তোমাৰ কেনেকুৱা অনুভৱ দাদা আপোনালোকৰ ফাংচন চাই কেনেকুৱা লাগছে দাদা ফালৰ পৰা শুভেচ্ছা জ্ঞাপন মজা এইবাৰ এফালে দাদা আপোনালোকৰ কৰিব গীতসাগৰে ভাল লাগছে আমাৰ ইতিমধ্যে এফালে মন্টুদা কেনেকুৱা লাগছে ফাংচন চাই আমন্ত্ৰিত শিল্পী আহি পাইছেহি এফালে বাইদেউ আপোনালোকৰ আমি পিছতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীত অনুষ্ঠান উপভোগ কৰিম এফালে দাদা আপোনালোকৰ ফাংচন চাই কেনেকুৱা লাগছে গীতসাগৰৰ পিছতে ভাল লাগছে এটি গীত পৰিৱেশন কৰিব আৰু এফালে দাদা আপোনালোকৰ কেনেকুৱা লাগছে ফাংচন চাই তাৰ পিছতে ভাল লাগছে আমি আমন্ত্ৰিত শিল্পীৰ দাদা কেনেকুৱা অনুষ্ঠান আৰম্ভ কৰিম ধন্যবাদ আমাৰ বাইহাটা কেন্দ্ৰীয় ৰাস সমিতিৰ আজি শেষ নিশা এই শেষ নিশাৰ সাংস্কৃতিক অনুষ্ঠান বহুতখিনি আছে ইতিমধ্যে আমাৰ লোকেল যিখিনি শিল্পী আছে তেওঁলোকে নিজৰ গান পৰিৱেশন কৰি আছে আমাৰ মুখ্য অতিথি ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি আশাবাদী যেন এই ৰাসখন আৰু বহুত গুণে আগবাঢ়ি যায় লগতে এই মঞ্চৰ পৰাই যেন আমাৰ এই প্ৰতিভা কিছুমান বাহিৰত ওলাই যায় এই মানে ক্ষুদ্ৰ প্ৰতিভা এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগিল ফাংচন চাই কেনেকুৱা লাগছে ভাল লাগছে নে বাইদেউ এফালে ভাল লাগছে এফালে মাইনা ভাল লাগছে
মই গাইজ মোৰ লগত দাদা আছে কমিটিৰ সকলো বিষয়ববীয়াসকল আৰু মানে এই ৰাসখনৰ লগত বহু বছৰে এতিয়া মানে লাগি আছে আজি তাৰমানে ৰাসৰ শেষ দিশা বৰ্তমান এতিয়া ফাংচন চলি আছে দাদা বেয়া লাগিছে আজি অনুষ্ঠানটো আমি সকলোৱে জীৱিত শ্ৰদ্ধা জনাইছোঁ আৰু ৰাজতে কুশলে থাকক শান্তিৰে থাকক অসমবাসী সদায় আশীৰ্বাদ কৰি থাকক তাকে কামনা কৰিছোঁ আৰু আজি অনুষ্ঠানটো আমি সকলোৱে জড়িত ট্ৰিবিউট কৰিছোঁ পোনপ্ৰথমে এটা হাত চাপৰি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ হাত চাপৰি লগত জোৰকৈ হাত চাপৰি আশীৰ্বাদ দিলে ভাল পাব আমাৰ ৰাইজে সকলোৱে খুব ধুনীয়া গীতেৰে অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু এই গীতি শ্ৰদ্ধাৰ গুৰু দিৱসৰ ভাৰ বিচাৰক কথা আৰু আমাৰ আপোনালোকে জানে 12 চালি আজি কিছু বছৰ ধৰি আমি তাৰমানে ৰাস কৰি আছিলোঁ এটা টাইমত এই ৰাসত আমি সৰুৰ কালৰ পৰা যিমান ঘৰত আমি লাগিছোঁ যেনেকৈ মধ্যে ৰাসত মানে কি মানুহ ৰূপায়ণ হয় আজি সেই পৰিৱেশটো আমি সেই পৰিৱেশটোৰ কাৰণে আমাৰ আজি মনত পৰি গ'ল সেই পৰিৱেশটোৰ আজি ধৰ আজি খুবেই দুখ লাগছে আজি আমাৰ মাজৰ পৰা জুবিন দাও নোহোৱা হ'ল আজি আমাৰ লগৰ বহুত অভিনেতা অভিনেত্ৰী নোহোৱা হ'ল সেইবিলাক আমাৰ অলপ খুবেই দুখৰ বিষয় আমাৰ বিশ্বাস আছে চৰকাৰৰ ওপৰত আমি ন্যায় পাম চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰ এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে ফাংচন চাই ভাল লাগছে না এফালে বাইদেউ আপোনালোকৰ ভাল লাগছে এফালে বাইদেউ আপোনালোকৰ ভাল লাগছে পিছফালে বাইদেউ আপোনালোকৰ ফাংচন চাই কেনেকুৱা লাগিল ভাল লাগিল চাক গাইজ আজি সকলোকে মানে সুধি ল'ব লাগিব বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে ফাংচন চাই ভাল লাগছে পিছফালে বাইদেউ আপোনালোকৰ সকলো ঠিকে আছে নে মাইনা কেনেকুৱা লাগছে মজা মাইনা ঠিকে আছে নে ভাল লাগছে না বেয়া লাগছে ফাংচন চাই ভাল লাগছে পিছফালে বাইদেউ আপোনালোকৰ ভাল লাগছে ভণ্টি এফালে আপোনালোকৰ শ্ৰদ্ধাৰ কিন্তু তেওঁ আৰম্ভণি কৰিলে যিহেতু এতিয়া মই মায়াবিনী গীতটো গাই জুবিন দাক শ্ৰদ্ধা নিবেদন কৰাৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ সমূহ ৰাইজ তথা ৰাস পৰিচালনা সমিতিৰ উদযাপন সমিতিৰ ফালৰ পৰা তেখেতক মায়াবিনী গীতটিৰে আমাৰ হিয়াৰ অৱতোৰ আমাৰ মাজত নাই আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে এই মঞ্চখন আজি মানে এই প্ৰগ্ৰেমটো পাতিছে বহুত ভাল লাগিছে সেইখিনিয়ে ক'ম আৰু আচ্ছা মই বহুত ধন্যবাদ জনাইছোঁ সকলোকে বহুত ভাল লাগিছে আপোনালোকে অডিয়েন্স লাইট অফ কৰি দিয়ক আমাৰ সকলোৱে তৰাবিলাক জ্বলাই দিয়ক দাদাৰ কাৰণে অকণমান বহু যুগৰে
চাই কেনেকুৱা লাগিছে বাইদেউ ভাল লাগছে নে এফালে এটা জুবিনদাৰ প্ৰথম এলবামৰ গীত আৰু এই গানটো এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগিছে ফাংচন চাই ভাল লাগছে মজা কিমান গীত শুনাম আৰু আপোনালোকে কোনো গুচি নাযাব এফালে মন্দিৰত কেনেকুৱা লাগিছে ভাল লাগছে আপোনালোকে সকলোৱে